মাই গড আমি অসমৰ পৰা আহিছো আমাৰ গাত তেজ আছে ও মাই গড জয় কম ও মাই গড এই জন্তু হেৰি মানে কালি হয়তো একেবাৰে তোমাৰ হেৰি মানতে হৈ যাব 9টামান বজাৰ পৰা লগা নিচিনা জামৰ নিচিনা লাগিছে যিমান দীঘলীয়া এটা লাইন হৈ আছে তো হয়তো কিহৰ কাৰণে হ'ল আমি এতিয়া গম পাম আমি প্ৰায় ওচৰ পাইছোহি ইয়াত ইমান ডাঙৰ জাম হৈ থকা মেইন কাৰণটো হৈ গ'ল এইটো ইয়াত লেণ্ডশ্লাইড হৈ পেলাই এয়া গোটেই ৰাস্তাটো হৈ গ'ল বন্ধ বাকী 100ৰ ওপৰত আছে গাড়ী ইয়াত ৰৈ আৰু ইয়াত শুনামতে 11টামান বজাতে কালি ৰাতি 11টামান বজাতে লেণ্ডশ্লাইড হ'ল তাৰপিছৰ পৰা এই গাড়ীবিলাক ইয়াত ৰৈ আছে বাকী জেচিবি ড্ৰাইভাৰ যদি সোনকালে আহি পাই যায়হি তো ৰাস্তা ক্লিয়াৰ হৈ যাব বাৰু চ' এতিয়া আৰু জেচিবি ড্ৰাইভাৰ কেতিয়া আহে যিখন জেচিবি ড্ৰাইভাৰ 7টামান বজাত আহিব বুলি কৈছে তাৰপিছতে সেইখিনি ক্লিয়াৰ কৰিব বাকী আমি এতিয়া এইখিনিতে ৰৈ আছোঁ গোটেইখিনি আহি ইয়াতে ৰৈ আছোঁ আৰু ৰিল চিল বনাই আছোঁ ভিডিঅ' চিডিঅ' বনাই আছোঁ বাকী সন্মুখত থকা এই ভিউটো চক ভিউ মানে এই ইয়াত থকা ভেলিটো এতিয়া অলপ ডাৱৰে ঢাকি দিলে এইফালে একদম নদীখনে এটা ৰাউণ্ডকৈ দি থোৱা আছে তাৰ মাজতে হয়তো সেই তাত খেতি কৰে নেকি এইফালে অকণ মই জুম কৰি দিছোঁ অলপ আগত একদম ক্লিয়াৰ হৈ আছিলে বাট তেতিয়া অলপ ডাৱৰ আহি গৈছে কি সুন্দৰ ফাইনেলি 9:45 হ'ল আৰু ৰাস্তা খুলি দিলে তো গাড়ীবিলাক চব লাইন পাতি গৈ আছে আমি এইখিনিত ৰৈ আছিলোঁ আমাৰ গাড়ীটো বহুত দূৰত আছে চ' আমি ইয়াতে ৰৈ দিম এইখিনিতে উঠি দিম আৰু তো যথেষ্ট টাইম লাগি গ'ল তো এইফালে তলতো বহুত গাড়ী ৰৈ আছে যিখিনি ওপৰলৈ উঠি আহিবৰ কাৰণে তো এইবোৰ দেখিছে তো ফাইনেলি এতিয়া আমি জামটোৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া হৈ গ'ল 10:35 আৰু এতিয়ালৈকে একো এটা খোৱাও নাই একদম হালত বেয়া হৈ গৈছে জাষ্ট ওলাই আহিছোঁ মানে কি ক'ম আৰু তাত ওপৰত কৈছে যে ইয়াতে মনেষ্ট্ৰি আছে সেই মনেষ্ট্ৰিৰ দাঁতিটো আৰু এটা জেগাত লেণ্ডশ্লাইড হৈছে বুলি তো তাতো আকৌ ফচিবলগীয়া নহ'লে হ'ল আৰু তো এতিয়া আমি গৈ আছোঁ আৰু পেট পূজা কৰা 1টা বাজিলে চব পুৰা ভোকত আছে তো আমাৰ প্ৰথম এখন গাড়ীটো আগতে পালেহি আমি আহি পৰা অলপ দেৰি হ'ল বাকী মইতো খানা খাই দিলোঁ যেতিয়া জামত ফচি আছিলোঁ তাৰ ওচৰ হোটেল এখনত খাই দিলোঁ বাকীসকলে খাব নোৱাৰিলে তো বাকীখিনি ইয়াতে খাই ল'ব এতিয়া বাকী মই অলপ খালি ফ্ৰেছ হৈ ল'ম ফ্ৰেছ হৈ গ'লেহে ভাল লাগিব তো আমি বৰ্তমান হোটেলৰ পৰা ওলাই আহিলোঁ মই ফ্ৰেছ হৈ ল'লোঁ বাকীসকলে খানা চানা খাই ল'লোঁ একদম আৰামছে বাকী এতিয়া আমি গৈ থাকিম আৰু আমি যিমান পাৰোঁ চেলালৈকে যাবলৈ চেষ্টা কৰিম তাৰপিছত চেলাৰ পৰা অলপ আগবাঢ়ি গৈ ক'ৰবাত যদি আমি থাকিব পাৰোঁ তাত থাকিম যদি হোটেল পাওঁ হোটেলত থাকিম নহ'লে বা আমি টেণ্ট কৰিয়ে থাকিম আৰু আমাৰ পিছফালৰ এতিয়া গাড়ী মানুহ চেঞ্জ হৈ গ'ল তো এফালে লেডিজ পাৰ্টি আহি গ'ল আমাৰ গাড়ীত আমি আহি পালোঁহি বৰ্তমান বৈশাখী আৰু এতিয়া হৈ গ'ল 4:15 বাকী ইয়াতে সোমাই আমি একাপ কফি চফি খাই লওঁ ঠাণ্ডাও লাগিছে যথেষ্ট ঠাণ্ডা আছে ইয়াত তো বৰষুণ দি আছে কিনখিনিয়া বৰষুণ এজাক দি আছে তো একাপ কফি খাই লওঁ সুন্দৰকৈ বাকী পিছত কি খাবলৈ পাওঁ নাজানো বতৰৰ অৱস্থা বহুত বেয়া চ' এতিয়া ইয়াতে ধোচা আৰু কফি খাই লৈছোঁ সুন্দৰকৈ কাৰণ ইয়াৰ আগলৈ আৰু বৰ বিশেষ খানা চানা দোকান চোকান নাই এতিয়া সুন্দৰকৈ খাই মেলি আজৰি হৈ আমি ভাবিছিলোঁ কি বৈশাখীত যিখন আৰ্মিৰ মানে যিটো জেগা আছে তাতে অলপ টিংচিং আছিলে তাতে আমি টেণ্ট পিচ কৰিম বুলি ভাবিছিলোঁ তেতিয়া তাত ক'লে যে ওপৰত সুধিব গ'লোঁ বাট কিন্তু আজিলৈকে তাত তেনেকৈ দিয়া নাই আৰু তাৰ তলত ক'লে আৰু আমাক বুজাই ক'লে যে তলত এনেকুৱা আছে ধুনীয়া জেগা আছে আপোনালোকে তাত ধুনীয়াকৈ থাকিব পাৰিব তো সেইটোৱে কৰিম চাগে তো এতিয়া বৰষুণো দি আছে বৰষুণ অলপ অলপকৈ পৰি আছে আৰু ভবা নাছিলোঁ যে এই সময়ত ইমান বেছি ঠাণ্ডা হ'ব যথেষ্ট ঠাণ্ডা বতাহো দি আছে ঠাণ্ডাও যথেষ্ট লাগি আছে তো আমি তেনেকুৱা কিবা এটা কৰিম এতিয়ালৈ আমি চেলাপাছলৈকে গৈ আছোঁ
আৰু আমাৰ পিছৰ মানুহখিনিও চেঞ্জ হৈ গ'ল পিছৰ লেডিজ পাৰ্টি আকৌ থাৰখনলৈ গুচি গ'ল তো আমি এতিয়া গৈ আছোঁ চেলা পাছলৈ গাইজ গোটেইখন ফগি হৈ আছে একেফালেও যদি চাই গোটেইখন বগা হৈ আছে আৰু আমি এতিয়া প্ৰায় চেলাবাছ পামগৈ আৰু চেলাবাছ পাবৰ কাৰণে মাত্ৰ 4 কিলোমিটাৰমান আছে আৰু তো সন্মুখৰ পৰিৱেশটো চাওক গোটেইখন একদম ফগি হৈ আছে এইফালেও যদি চাই একদম গোটেইখন বগা হৈ আছে তো আমি গৈ আছোঁ আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা এটাই আছিলে আমাৰ চেলা লগত এজন বীৰ পুৰুষে নামি তাত গা ধুব বোলে এইজন বীৰ পুৰুষ হৈ গ'ল এইজন বাট এতিয়া এইটো পৰিৱেশত চেলা লেগত নামি গা ধুৱে নে আমি সেইটো দেখিবলগীয়া কথা চাবলগীয়া কথা এইটো চেলেঞ্জ আছে মানে তাৰ কাৰণে টাৱাল হাফ পেণ্ট কিনি অনাৰ কথা আছিলে বাট মোৰ হাফ পেণ্ট আছিলে আমাৰ চবে হাফ পেণ্ট এক্সট্ৰা লৈ আহিছিলোঁ তো এইটো হ'ব বুলি ক'লোঁ টাৱালো আছে বাট এতিয়া আমি চাব লাগিব এই বীৰ পুৰুষজনে এনেকুৱা এটা পৰিৱেশত চেলা লেগত গা ধুব পাৰিব নাই আৰু যদি ধুব পাৰে তেতিয়া আমি এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাম সম্বৰ্ধনা জনাম চৰি তো ফাইনেলি আমি আহি চেলাবাছ পাই গ'লোহি তো ৱেলকাম টু টাৱাং গেটখনো পাই গ'লো তো এয়া হৈ গ'ল আমাৰ সন্মুখত চেলা লেক তো এই চেলা লেকতে আমাৰ এই বীৰ পুৰুষে গা ধুব এয়া আমাৰ সন্মুখত যে আছে এয়া চেলা লেক আৰু তুমি ইয়াতে গা ধুব লাগিব তো আমি বৰ্তমান আহি চেলাবাছ পাই গ'লোহি আই লাভ চেলা আৰু আমি আছোঁ এতিয়া বৰ্তমান 13,700 ফিট ওপৰত আছোঁ আৰু এয়া হৈ গ'ল চেলা লেক আৰু আমি যদি নৱেম্বৰ ডিচেম্বৰত আহোঁ এই গোটেই লেকটো একদম বৰফ হৈ থাকে ইয়ালৈকে তো এতিয়া পানী হৈ আছে বহুত ঠাণ্ডা মানে এনেকুৱা এজাক ঠাণ্ডা বতাহ দি আছে মানে একদম গাৰ নোম দাং খুৱাই পঠিয়াইছে চিৰিয়াছলি আমি ভবা নাছিলোঁ এইটো টাইমত ইমান এটা ঠাণ্ডা লাগিব বুলি তো আমি গাড়ীত আহি থাকোঁতে ধেমালি কৰি আহিছিলোঁ আদিলক কৈ আহিছিলোঁ যেতিয়া সি মানে চেলা লেকত তথা ধেমালি ভাবি আছিলোঁ ই চেলা লেকত নামিম বুলি আহিছে বাট এতিয়া চেলা লেক পোৱাৰ পিছত গম পাইছোঁ চিৰিয়াছলি নামিব সি এটা ৰিপুঞ্জ এটা চক নাভে 9 ডিগ্ৰীত এটা গেঞ্জি আৰু হাফ পেণ্ট পিন্ধি গৈ আছে আৰু এটা হাফ পেণ্ট পিন্ধি নামিবলৈ গৈ আছে ভাবিলে ভয় লাগে আমাৰ অৱস্থা তই কেনেকে সাহস কৰিব পাৰিছে সিহঁতি Oh my God! আমি অসমৰ পৰা আহিছো আমাৰ গাত তেজ আছে Oh my God! জয়া কম Oh my God! ঐ প্ৰীতি কচম ঠাণ্ডা সোমাব দেই তই আকৌ নামিছ তাই অসমৰ পৰা আহিছে বোলে তাই গাত তেজ আছে অসমৰ তেজ আছে বোলে তাই চেলা লেকত নামিব 9 ডিগ্ৰী Oh my God 13,700 ফিট ওপৰত ঐ বহুত দিন নেনামিবি দে তহঁতি ঐ Oh my God serious ঐ এটা ডুবকি লগাই দিলে গোটেৰি হাতুৰিছে ঐ উঠিয়া তেৰি Oh my God তো বন্ধুসকল তো এতিয়া সেই চেলা লেকৰ পৰা ওপৰলৈ গৈ আছোঁ চেলা টপলৈ গৈ আছোঁ কাৰণ চেলা লেকটো যথেষ্ট ভাগৰ লাগি গৈছে কাৰণ ইয়াত অক্সিজেন লেভেলটো যথেষ্ট কম হয় আৰু এক্টিভিটি কৰি দিলে কথা বতৰা পাতি থাকিলে ভাগৰুৱা হৈ যায় আৰু এই এনেকুৱা এটা জেগাটো ইয়াত ডুবকি মাৰিবলৈ সাহস কৰিছে বে তো এতিয়া আমি চেলা লেকৰ পৰা ওলাই আহিলোঁ আৰু এয়া হৈ গ'ল চেলা লেক চক ফগি হৈ আছে আৰু চেলা লেকটো কমপ্লিট গোটেই পানী হৈ আছে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু এইজনে চেলা লেকত অলপ সময় আগতে ডুবকি লগাই আহিলে আৰু এজন আছে লাষ্টত
তো আমি এতিয়া গৈ আছো আৰু এই গাড়ীখনত আছে প্ৰীতি বুলি কোৱা ছোৱালীজনী তাইও লাষ্টত গৈ তাত টুপকি মাৰি দিলে তো এয়া চেলালক চক এনে যেতিয়া অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ সেইটো টাইমত চেলালেকটো ইমান ডাঙৰ বুলি ধৰিব নোৱাৰে কাৰণ গোটেইখন বৰফে হৈ থাকে তো এতিয়া বৰফ হৈ থকা নাই গোটেই পানী হৈ আছে আৰু পানীও মানে আপোনাৰ একদম বৰফৰ নিচিনা চেঁচা পানী হাত দিব নোৱাৰি তো তাতে সিহঁতি ডুবকি লগাই দিলে বাৰু তো আমাৰ এতিয়া 2 নম্বৰ কথাটো হৈ গ'ল আমি গৈ এতিয়া এটা সুন্দৰ জেগা চাব লাগিব এটা সুন্দৰ লোকেশ্যন চাব লাগিব আৰু তাতে আমি টেণ্ট লগাবগৈ লাগিব টেণ্ট লগাই হ'ব লাগিব আৰু খোৱাৰো ব্যৱস্থা সেইখিনি কৰিব লাগিব বাৰু তো সৰ্বপ্ৰথমে আমাৰ মেইন উদ্দেশ্য হৈ গ'ল আমি এটা ভাল ছেফ জেগা এটা চাই টেণ্ট লগোৱা তো আমি বেক হৈ গৈ আছোঁ চেলাৰ টানেল হৈ গৈ আছোঁ আৰু এই চেলাৰ যদি টানেল হৈ আহে তেতিয়াহ'লে টাৱাঙলৈ যাবৰ কাৰণে বহুত শ্বৰ্ট হৈ যায় তেতিয়া সেই যিটো চেলা পাছৰ ৰাস্তাটো সেই ৰাস্তাটো পোৱা নাযায় তো যথেষ্ট শ্বৰ্ট হৈ যায় বা আৰু যিটো অকুৱা পকোৱা যিটো ৰাস্তাটো সেইটো পোৱা নাযায় তো আমি এতিয়া সেইটো ৰাস্তাই ঘূৰি গৈ আছোঁ ঘূৰি গৈ আমি চেলাৰ টানেলৰ ওচৰতে আমি ক'ৰবাত ষ্টে কৰিম তো গৈ থাকোঁ আৰু চাওঁচোন ক'ত কেনেকৈ ধৰণে আমি থাকিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰোঁ